দিছোঁ তেখেতে যাতে বহু দিনলৈ আমাৰ মাজত থাকে আছিল কিন্তু পিছৰ পৰ্যায়ত আমি যিমানে জানো মই এখন ফুলনি আৰু খেলা ধূলাৰ সামগ্ৰী এই বিদ্যালয়ত মই দান দিছোঁ প্ৰায় 1.5 লাখ টকা খৰচ হৈছে ইয়াত মই কণ শিশুসকলৰ উন্নতিৰ কাৰণে তেওঁলোকৰ আধ্যাত্মিক শাৰীৰিক বৌদ্ধিক বিকাশৰ কাৰণে এই কামটো কৰিছোঁ আৰু এটা ইয়াৰ লক্ষ্য আছে কি স্কুলখনত ল'ৰা ছোৱালী কমি গ'ল ছাত্ৰ ছাত্ৰী নাই কম প্ৰায় 20-21টামান আছে মই ভাবিলোঁ যে এই অনুষ্ঠানবিলাক এই সামগ্ৰীসমূহ দিলে নিশ্চয় ল'ৰা ছোৱালী বাঢ়িব এই প্ৰমাণটো মই পালোঁ হেৰিয়াত পালোঁ পাণবাৰী MV স্কুলত পাণবাৰী মাজগাঁও MV স্কুলত মই এখন ফুলনি দিলোঁ খেলা বস্তু দিলোঁ তাত 31টা ল'ৰা ছোৱালী আছিল এতিয়া 100টা ওচৰা-ওচৰি হ'ল সেইটো প্ৰমাণে মোক উৎসাহিত কৰিলে আৰু মই এই শিশু উদ্যানখন দিলোঁ কণ ল'ৰা ছোৱালীৰ উপকাৰৰ কাৰণে আৰু এইবিলাক খেলি আছে দেখিছেনে কিমান সুন্দৰকৈ খেলিছে ৭৭তম জন্মদিনত মই এই বস্তুটো উপহাৰ দিবলৈ পাই মই অতি আনন্দিত হৈছোঁ আৰু মই অতি নিজকে ধন্যবাদ দিছোঁ মই ইয়াৰ পূৰ্বেও ছাত্ৰ ছাত্ৰী উন্নতিৰ কাৰণে মই এটা 20 লক্ষ দি পেলাই লাইব্ৰেৰী সাজি দিছোঁ মই পাণবাৰী MV স্কুলত মই 1.5 লাখ দি পেলাই মই শিশু উদ্যান আৰু খেলাৰ সামগ্ৰী দিছোঁ মই 2000 গছপুলি ৰুইছোঁ মাধৱদেৱ জন্মস্থানৰ মই লেটেকু গছ ৰুইছোঁ ৰাস্তাৰ কাষে আম গছ ৰুইছোঁ মই 7 চনৰ পৰা এতিয়ালৈকে মই দুখীয়া ল'ৰা ছোৱালীক টিউশ্যন কৰি আছোঁ গতিকে এইবিলাক মোৰ প্ৰতিটো জন্মদিনত মই এইবিলাক আঁচনি লৈছোঁ আৰু 25 চনতো যিটো মোৰ জন্মদিন হ'ব সেইটো এটা মই বিৰাট কাৰ্যসূচী হাতত লৈছোঁ কিন্তু মই সেইটো এতিয়াই ঘোষণা নকৰোঁ পইচাটো মোৰ পেঞ্চনৰ পৰা মোৰ পেঞ্চন 42,000হে পাওঁ তাকে খৰচ কৰিছোঁ ৰাইজক ঘৰত মই খৰচ কৰিবলগীয়া নাই আৰু মই মাইকী মানুহৰ পইচাকেইটাই ভাত খাওঁ আৰু মোৰ পইচাকেইটা মই ৰাইজক দি দিছোঁ ল'ৰা ছোৱালীক দি দিছোঁ এয়াই মোৰ মানে লক্ষ্য আৰু উদ্দেশ্য গতিকে মই দুখ কৰ কষ্ট কৰিলে ভাত খাবলৈ পাবি আৰু ৰাইজৰ উপকাৰ হ'ব সেই থিয়ৰিটোকে মই লগত লৈ মই এই কামটো কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ